নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ বিকে এডুকেশ্যন ইউটিউব চেনেললৈ মই ভূপতি আজি আমি কৰিবলৈ ওলাইছোঁ অনুশীলনী ত্ৰিকোণমিতিৰ পৰিচয় অধ্যায় 8ৰ উদাহৰণ 2 নম্বৰ অংকটো কি কৈছে যদি বিকোণৰ কিউকোণ সুষমকোণ আৰু দিয়া আছে sin b sin c sin q তেনে প্ৰমাণ কৰা যায় বিকোণ সমান কিউকোণ গতিকে এই বিকোণ আৰু কিউকোণ সমান বুলি আমি প্ৰমাণ কৰিব লাগে তো এই ত্ৰিভুজ আমি কোন দুটা সমান বুলি দেখুৱাব লাগিলে আমি ত্ৰিভুজটা প্ৰথমতে সৰ্বসম বুলি আমি দেখুৱাব লাগিব তো সৰ্বসম বুলি সমান দেখুৱাৰ চৰ্ত কিছুমান আছিল আমি কি কৰিম তো বাহুবিলাকৰ অনুপাতবিলাক আমি কি কৰিম সমান বুলি দেখুৱাম অৰ্থাৎ ab বাই ত্ৰিভুজটা প্ৰথমতে ৰাখিলো ধৰা দুটা ত্ৰিভুজ আছে এটা দিয়া আছে a c b আৰু আনটো দিয়া আছে p r q ত্ৰিভুজটা সৰ্বসম আমি সদৃশ বুলি দেখুৱাব লাগিব এই বি কোণ আৰু কিউ কোণটো আমি সমান বুলি দেখুৱাব লাগিব গতিকে সদৃশ দেখুওৱা চৰ্ত কি আছিল আমি বাহুবিলাকৰ অনুপাত সমানুপাতিক বুলি আমি দেখুৱাব পাৰিম সেইটো দ্বাৰা আমি দুটা ত্ৰিভুজ কেতিয়া সদৃশ বুলি ক'ব পাৰো গতিকে ab বাহুটো ললে কি হ'ব ইটো ত্ৰিভুজৰ আমি pq তাৰ পিছত ac বাই pr আৰু bc বাই qr এইটো আমি দেখুৱাব এই চৰ্তটো আমি দেখুৱাব পাৰিলে ত্ৰিভুজটা আমি সদৃশ বুলি দেখুৱাব পাৰিম তেতিয়া আমি বিকোণ সমান কিউকোণ লিখিব পাৰিম গতিকে এতিয়া চোৱা এই দিয়া আছে sin b sin q এইটো দিয়া আছে এটা আমি জানো যে সাইনৰ অনুপাতটো কি আছিল sin a সাপেক্ষে কি আছিল a কোণৰ বিপৰীত বাহু বাই অতিভুজ গতে এইটো আছিল অনুপাতটো তাৰ ক্ষেত্ৰত যদি আমি এতিয়া বহাই দিও মানবিলাক sin b ৰ ক্ষেত্ৰত b কোণ সাপেক্ষে b কোণৰ বিপৰীত বাহু গতিকে b কোণৰ বিপৰীত বাহু হৈছে এইটো ac গতিকে ইয়াতে ac আহি গল আৰু এইটো ক্ষেত্ৰত অতিভুজ কোনটো হ'ব c কোণটো 90 ডিগ্ৰী বিপৰীত ফালে থকা বাহুটো হৈছে ab গতিকে ab হ'ব অতিভুজ ইকুৱেল টু sin q আছে q সাপেক্ষে q কোণৰ বিপৰীত বাহুটো হৈছে এইটো pr গতিকে pr আৰু অতিভুজটো এইটো ক্ষেত্ৰত এইটো 90 ডিগ্ৰী ইয়াৰ বিপৰীত ফালে এইটো আছে গতিকে pq হৈছে অতিভুজ এইটো আমি পাই গলো এতিয়া চোৱা ac টো ইয়াত ৰাখিলো এই pr টো আমি ইপিনে আনিলো pr ইকুৱেল টু ab টো ইয়াত নিলো ab আৰু pq টো ইয়াতে আছে এতিয়া আছে আমি যে প্ৰথমতে বুজাই দিছিলো যে এইটো ab বাই pq ac বাই pr আমি ইয়াৰ ক্ষেত্ৰত পাই গলো ac বাই pq ac বাই pr ab বাই pq আমি এইটো এই দুটা কন্ডিশন আমি পাই গলো ইতিমধ্যে জিৰো দিয়া আছিল sin b sin q তাৰ পৰা আমি এই দুটা চৰ্ত আমি ইতিমধ্যে পাই গলো গতিকে সদৃশ বুলি দেখুৱাব লাগিলে জাস্ট এইটো অনুপাত আমি সমান বুলি এতিয়া দেখুৱাব লাগে bc বাই qr গতিকে এইটোৰ ক্ষেত্ৰত কিছু কৰিবলগীয়া আছে এতিয়া এইটো আমি সমানকে ধৰি ললো সমানকে ধৰা হল এতিয়া আমি bc বাই qr টো অনুপাতটো উলিয়াবৰ ক্ষেত্ৰত কি কৰিম আমি bc বাহুটো আৰু qr ৰ বাহুটো আমি মানবিলাক উলিয়াই লম এতিয়া পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছ উপপাদ্য মতে প্ৰথমতে এইটো ত্ৰিভুজ ললো abc ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজ কোনটা লব ab হৈছে অতিভুজ গতিকে অতিভুজৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ উন্নতিৰ বৰ্গ গতিকে আমি সূত্ৰমতে বহুৱাই যাম অতিভুজৰ বৰ্গ সমান ভূমিৰ বৰ্গ প্লাস উন্নতিৰ বৰ্গ গতিকে ইয়াৰ পৰা আমি যেটো আমাক bc টো লাগে গতিকে bc স্কয়াৰ টো ৰাখি দিলো ac স্কয়াৰ টো এইপিনে এলে হ'ব মাইনাস ইয়াতে 0 প্লাস হৈ আছে গতিকে ab স্কয়াৰ মাইনাস ac স্কয়াৰ হৈ গল এতিয়া চোৱা bc স্কয়াৰ টো আমি গুচাই দিলো কি হ'ব ৰুট ওভাৰ আহি যাব ab স্কয়াৰ মাইনাস ac স্কয়াৰ এইটো আমি bc ৰ মান পাই গলো এতিয়া একেদৰে আমি কি উলাম qr ৰ মান
আমাক কিউ আৰ লাগে গতিকে কিউ আৰটো আমি উলিয়াই লওঁ এতিয়া পি কিউ আৰ ত্ৰিভুজৰ পৰা অধিভুজ হৈছে পি কিউ এইটোৰ ক্ষেত্ৰত অধিভুজ পি কিউ স্কোয়াৰ ভূমি হৈছে কিউ আৰ আৰু উন্নতি হৈছে পি আৰ আমাক কিউ আৰৰ মানটো লাগে কিউ আৰ স্কোয়াৰ পি আৰটো আমি ইপিনে আনিলে কি হ'ব মাইনাছ গতিকে পি কিউ স্কোয়াৰ মাইনাছ পি আৰ স্কোয়াৰ এতিয়া কিউ আৰ ইকুৱেল টু ৰুট অভাৰ পি কিউ স্কোয়াৰ মাইনাছ পি আৰ স্কোয়াৰ এইটো আমি পাই গ'লোঁ এতিয়া আমাক অনুপাতটো লাগে উলিয়াব লাগে আমি এইটো বি চি বাই কিউ আৰ গতিকে আমি এতিয়া বি চি বাই কিউ আৰ উলিয়াম বি চি বাই কিউ আৰৰ আমি অনুপাতটো উলিয়াই ল'ম এইটোৰ ক্ষেত্ৰত কি পালোঁ আমি বি চিৰ মানটো কি পালোঁ অলপ আগতে বি চিটো পাইছোঁ আমি এ বি স্কোয়াৰ মাইনাছ এ চি স্কোয়াৰ আৰু কিউ আৰ মান পাইছোঁ পি কিউ স্কোয়াৰ মাইনাছ পি আৰ স্কোয়াৰ জাষ্ট আমি এইটো লিখি দিম এতিয়া এ বি স্কোয়াৰ মাইনাছ এ চি স্কোয়াৰ আৰু এইটোৰ ক্ষেত্ৰত কি পাইছিলোঁ যে পি কিউ মাইনাছ কিউ আৰ পি কিউ স্কোয়াৰ মাইনাছ কি আছিলে পি আৰ স্কোয়াৰ পি আৰ স্কোয়াৰ এতিয়া চোৱা এই এ বি আৰু এ চিৰ মান আমি এতিয়া বহুৱাই দিম আমি ইয়াতে যে ধৰিছিলোঁ যে এইটোৰ ক্ষেত্ৰত ইয়াৰ পৰা কি পাম এ চি বাই পি আৰ সমান কে আৰু এ বি বাই পি কিউ সমানো কে গতিকে ইয়াৰ পৰা কি পাই আছোঁ এ চি সমান কি পাম আমি কে ইনটু পি আৰ ইয়াৰ ক্ষেত্ৰত এ বি ইকুৱেল টু কে ইনটু পি কিউ এই মানবিলাক আমি বহুৱাই দিম এইটো এক নম্বৰ দি দিলোঁ এ চি মানে আমি কি পালোঁ কে ইনটু পি আৰ আৰু এ বি মানে কি পালোঁ পি কিউ ইনটু কে গতিকে আমি মানবিলাক এতিয়া বহুৱাই দিম এ বি মানে কি আছিলে কে ইনটু পি কিউ হোল স্কোয়াৰ মাইনাছ এ চি মানে কি পাইছোঁ কে ইনটু পি আৰ হোল স্কোয়াৰ এইটো আমি ক'ৰ পৰা লৈছোঁ একৰ সহায়ত এক নম্বৰ যে দি দিলোঁ অলপ আগতে তাৰ সহায়ত আমি এইটো পাই গ'লোঁ আৰু তাতো পি কিউ স্কোয়াৰ মাইনাছ পি আৰ স্কোয়াৰ এইটো আছেই এইটো হৈ গ'ল এতিয়া চোৱা হোল স্কোয়াৰ আছে গতিকে কেৰ ওপৰত স্কোয়াৰ আহিব আৰু এইটো পি কিউ স্কোয়াৰ থাকি গ'ল মাইনাছ কেৰ ওপৰত স্কোয়াৰ হ'ল এইটো পি আৰ স্কোয়াৰ এইটো থাকি গ'ল আৰু ৰুট অভাৰ আছে এইটো আছে এইটো হৰটো পি কিউ স্কোয়াৰ মাইনাছ পি আৰ স্কোয়াৰ এতিয়া চোৱা কে স্কোয়াৰ কমন আহে আৰু কে স্কোয়াৰ ইয়াতো আছে গতিকে কে স্কোয়াৰ কমন আহে কে স্কোয়াৰ কমন আহিলে আৰু ৰুট অভাৰ আছে ৰুট অভাৰ কে স্কোয়াৰ কি হ'ব ডাইৰেক্টলি আমি কে বাহিৰত লিখিব পাৰিম আৰু ভিতৰত থাকিল পি কিউ স্কোয়াৰ মাইনাছ পি আৰ স্কোয়াৰ পি কিউ স্কোয়াৰ মাইনাছ পি আৰ স্কোয়াৰ এইটো কে স্কোয়াৰটো কমন আহে আৰু কে স্কোয়াৰৰ বৰ্গমূল কে আমি কেটো বাহিৰত দি দিছোঁ এতিয়া চোৱা এইটো আৰু এইটো বস্তু একে আছে গতিকে এই দুটা কটাকটি যাব থাকিব ইকুৱেল টু কে গতিকে এতিয়া চোৱা আমি কি পালোঁ বি চি বাই কিউ আৰৰ মান আমি কি পালোঁ কে সমান পালোঁ গতিকে প্ৰথমতে যে আমি পাইছিলোঁ যে এইটো এ চি বাই পি আৰ সমান কে এ বি বাই পি কিউ সমান কে গতিকে গোটেইকেইটা কি হ'ব সমান হ'ব এ চি বাই পি আৰ সমান এ বি বাই পি কিউ সমান লাষ্টত যে আমি কি পালোঁ কে সমান বি চি বাই কিউ আৰ বি চি বাই কিউ আৰ গোটেইকেইটা কে সমান গতিকে গোটেইকেইটা কি হ'ল সমান হ'ল therefore ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ গতিকে এইটো কি চৰ্ত আছিল দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্তটো আছিলে গতিকে এইটো বস্তুটো আমাৰ সদৃশ হৈ গ'ল এতিয়া সদৃশ হৈ যোৱাৰ লগে লগে কি হ'ব বি কোণ সমান কিউ কোণ চি পি চি টি সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ সমান হ'ব কোণ দুটা গতিকে আমি কি পাইলোঁ কোণ দুটা আমি সমান পাই গ'লোঁ আৰু এইটো আমাক প্ৰমাণ কৰিব দিছিলে তো এইখিনি হ'ব এনচাৰ তো তোমালোকে নিশ্চয় বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ